আজি গুৱাহাটীত মোটামুটি 18 বছৰমান হৈ গ'ল। 18 বছৰ হ'ল গুৱাহাটীত আহিছোঁ। আগত মই ৰিক্সা চলাইছিলোঁ, তাৰপিছত মই গুৱাহাটীত ঠেলাও চলাইছিলোঁ, তাৰপিছত মাটি কাটা ভেন চলাইছিলোঁ, তাৰপিছত মিস্ত্ৰী কাম কৰিলোঁ, তাৰপিছত অকণমান ঢালাই কৰি আছোঁ এতিয়া, তাৰপিছত অকণমান ঠিকাদাৰী কৰিলোঁ। তো বহুতকেইটা কাম কৰি কেনে চালোঁ, মানে কোনো এটা কামত মই টিকি উঠবা পৰা নাই। কিহৰ কাৰণে টিকি উঠবা পৰা নাই? ঘৰত পইচা পঠাব লাগে, ইয়াতে ৰুম ভাড়া দিব লাগে, খাব লাগে, নিজৰ খৰচাটো চলাব লাগে। এতিয়া মই এটা ডিচিশ্যন লৈছোঁ, ইয়াত থাকি আৰামত বহি বহি খালে ভাল আছিল নেকি। কাম কৰিলেও পইচা নাথাকে, কাম নকৰিলেও পইচা নাথাকে। কেনেকৈ কৰি চলিম আমি? আজি 4 দিন হ'ল ঘৰৰ পৰা আহিছোঁ, 4 দিনমান হ'ল ঘৰৰ পৰা আহিছোঁ, এটা ঢালাই নাই। তো ঢালাই নহ'লে মই কি কৰি খাম কওকচোন আপুনি? তো ঢালাই হ'লে ভাল লাগে, ঢালাই নাই, এতিয়া কি কৰি খাম? ৰাতিপুৱাত বজাৰত গ'লে 100 টকা 200 টকা এনে পুৰা দিনটো খৰচা আছে। বাইকটো চলালে বাইকটো তাৰ পানীত নচলে, তেল দিহে চলাব লাগিব। তেল কিনা পইচা নাথাকিলে বাইকটো কেনেকৈ চলিব কওকচোন আপোনালোকে?